সমাগত পঞ্চায়ত নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে কাকডোঙা জিলা পৰিষদত নিৰ্বাচনীৰ যি তৎপৰতা নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। প্ৰাৰ্থীসকলে ইতিমধ্যে নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযানত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। কি কংগ্ৰেছ, কি বিজেপি, কি এজিপি সকলোৱে কিন্তু প্ৰচাৰ অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ কাকডোঙা জিলা পৰিষদত আৰু মোৰ সহযোগে পৰিৱেশটো দেখাব এনেকৈ দেখিবলৈ পোৱা গৈছে কাকডোঙা জিলা পৰিষদত প্ৰচাৰ অভিযান। বিশেষকৈ এটা কথা ক'ব লাগিব, কাকডোঙা জিলা পৰিষদৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী উপেন বৰাই ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অলিয়ে গলিয়ে ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত। প্ৰাৰ্থী কাকডোঙা জিলা পৰিষদৰ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰি বিশেষকৈ এটা কথা ক'ব লাগিব, কাকডোঙা জিলা পৰিষদত কংগ্ৰেছ দলৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে। সমাগত মাজত মাত্ৰ কেনেকুৱা ধৰণৰ প্ৰচাৰ অভিযান? প্ৰচাৰটো খুব ধুনীয়া চলিছে। প্ৰচাৰটো ৰাইজৰ যিখিনি সহায় সহযোগ পাইছোঁ, একচুৱেলি ৰাইজৰ সহায় সহযোগৰ কাৰণেতো প্ৰচাৰটো বৃদ্ধি হৈছে। আৰু ৰাইজে আজি মোক যেনেকৈ বিচাৰিছে তেনেকৈ অৱশ্যে ৰাইজৰ ওচৰলৈ মই যাব পৰা নাই। বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ধৰণে মোক বিচাৰিছে, কিন্তু মই সময় দিব পৰা নাই। তাৰ বাবে ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। বিশেষকৈ এটা কথা ক'ব লাগিব, এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেত্ৰী আছে। বিশেষকৈ এটা কথা ক'ব লাগিব, যিহেতু শাসকীয় দলৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰাৰ্থী দি কেনেকুৱা ধৰণৰ আশা কৰিব পাৰি? আমি নিৰ্বাচনত জয়লাভ কৰিম আপোনালোকৰ যোগেদিয়ে জনাইছোঁ কংগ্ৰেছ দলে। কাৰণ চাওক, বিজেপিয়ে মানুহক আমাৰ গাঁওবিলাকত খুব ভয় ভাবুকিৰ ৰাজনীতি আৰম্ভ কৰিছে। তাৰ বিপৰীতে আমি কিন্তু ৰাইজক লগত লৈ ৰাইজৰ সমৰ্থনত আমি আগবাঢ়ি গৈছোঁ। কাৰণ মানুহবিলাকক কোৱা গৈছে তেওঁলোকৰ আঁচনি কৰ্তন কৰা যাব বিজেপিক ভোট নিদিলে। দেখিছে বিভিন্ন জেগাবিলাকত কেনেদৰে ভয় আৰু ভাবুকিৰে নমিনেশ্যনবিলাক উঠুৱাই লোৱালে। গতিকে ৰাইজ সজাগ আৰু সচেতন। বিজেপিৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ৰাইজে ভোট দিব। মহিলাসকলে মূল্য বৃদ্ধিৰ জৰিয়তে পাকঘৰ নচলা কৰি দিয়া বিজেপিক 2 তাৰিখে বিদায় দিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোট দিব। বিশেষকৈ কাকডোঙা জিলা পৰিষদত আমি খুব ভাল ফলাফল প্ৰদৰ্শন কৰিম আৰু সামগ্ৰিকভাৱে সমগ্ৰ দেৰগাঁও সমষ্টিতে আমাৰ কংগ্ৰেছ দলৰ ফলাফল খুব ভাল হ'ব। বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত হৈ আছে কাকডোঙা জিলা পৰিষদৰ কেইবাখনো পঞ্চায়তত দেখিবলৈ পোৱা গৈছে। পথৰ সমস্যা, পানীৰ সমস্যা, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে? হয়, আমাৰ ইয়াতেতো আপোনালোকে দেখিছেই যে এইটো মানে ৰাস্তা ভালেই, যদি অকণ ভিতৰৰ ফালে সোমাই যায় ৰাস্তাবিলাকত যেতিয়া বাৰিষা হয় একাঠু পৰ্যন্ত পানী হয়, বোকা হয়। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই অঞ্চল। আমি ৰাইজক আহ্বান জনাম যে উপেন্দ্ৰনাথ বৰা আগবাঢ়ি আহিছে। আমাৰ হাতত যিহেতুকে বৰ্তমান আমি কেৱল ৰাইজৰ সমস্যাসমূহ উপলব্ধিহে কৰি আছোঁ, আমাৰ চৰকাৰ নাই, সমাধান কৰি দিব পৰা নাই। আৰু দেখিবলৈ পাব যে যোৱা সময়ছোৱাত এইটো পুৰণা খুমটাই সমষ্টিৰ জেগা আছিলে, ইয়াত কেৱল ফলকৰ ৰাজনীতি চলিলে উন্নয়নৰ নামত। আৰু যি দেৰগাঁও সমষ্টিৰ এৰিয়াখিনি আপোনালোকে দেখিব, কাকডোঙাৰ ফালেতো যাবই নোৱাৰে, যি ডাঙৰ ডাঙৰ গাঁত। মানে সমস্যাৰ সমাধান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ এই বিজেপি আৰু এজিপি। সেয়েহে আমি আশাবাদী ৰাইজে 2 তাৰিখে তেওঁলোকক সমস্যাবোৰ সমাধান কৰি দিব নোৱাৰাৰ উত্তৰ ভোটৰ জৰিয়তে দিব আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰিব। ক্ষমতা আৰু চৰকাৰ দুয়োটা আছে, এই ক্ষেত্ৰতে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আছে, কি ক'ব? যিহেতু ক্ষমতাৰো যি চৰকাৰ আছে তাৰ বিপৰীতে কিন্তু এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী দিয়া হৈছে, কেনেকুৱা ধৰণৰ আশাবাদী হ'ব পাৰে? নহয়, মানে কথাটো এনেকুৱা হৈছে, বিজেপি চৰকাৰখনে সকলো কৰি দিয়ে, কিন্তু আপোনাৰ ঢাক ঢোল বজালে তেওঁলোকে উন্নয়নৰ ক্ষেত্ৰত এটা জিৰ'। কাৰণ এতিয়া আমি এই নিৰ্বাচনী সভা কৰিবলৈ আহি কিছুমান গাঁৱৰ মাজত সোমাইছোঁ, তাত দেখিছোঁ উন্নয়নৰ একো নাই, খোৱা পানী নাই। আজি এই ৱাৰ্ডটোত আহিছোঁ, এজন ব্যক্তি কৈছে আমাৰ ইয়াতে পানী নাই। তেওঁ যদি পানীয়েই নাই, তে পানীয়ে প্ৰাণ ৰক্ষা কৰে। তে এই গাঁৱৰ অঞ্চলৰ এই ৱাৰ্ডত পানী নাই, ৰাস্তা পদূলি নাই। এতিয়া আমি এখন গাঁৱত আৰু এজেগাতে সোমাই আহিছোঁ, তাত ৰাস্তাত আমি যাব পৰা নাই। 1 কিলোমিটাৰ খোজকাঢ়ি গৈছোঁ, তাত গাড়ী নাযায়, আপোনাৰ ডাঙৰ ডাঙৰ নৰ্দমা। তেতিয়া তেওঁলোকে এইখিনিকে ঢাক ঢোল বজাই আৰু মানে কি হৈছে, ৰাইজক মানে কণা হাঁহক পতান দিয়াৰ গতেৰে তেনেকৈ তেওঁলোকে প্ৰচাৰ চলিছে। ৰাইজে এইবাৰ বুজি পাইছে আমাৰ কাকডোঙা পঞ্চায়তৰ যিজন প্ৰাৰ্থী তেওঁক বিপুল ভোটত ৰাইজে জিকাই জয়যুক্ত কৰিব। এনেকৈ দেখিবলৈ পোৱা গৈছে কাকডোঙা জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত কংগ্ৰেছৰ যিসকল দলীয় নেতাকৰ্মী আছে তেওঁলোকে ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু শাসকীয় দলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ তেওঁলোকে ইছ্যু ইয়াত উপস্থাপন কৰিছে, ৰাইজক দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। প্ৰতিটো ৱাৰ্ডে তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে নামি পৰা দেখিবলৈ পোৱা গৈছে। কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়, এফালে চৰকাৰ এফালে ক্ষমতা দুয়োটাই আছে, তাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীজন এক প্ৰকাৰে যুদ্ধত নমা দেখিবলৈ পোৱা গৈছে। সময়ে ক'ব আৰু ভোটাৰসকলে ক'ব কেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব, কাক নিৰ্বাচন কৰিব, কোন জয়ী হ'ব, কোন বিজয়ী হ'ব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।